মাত্ৰ কেইটামান দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি নগাঁৱৰ জাজৰিৰ শিমলুতলতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি গাঁওখন অসমীয়াৰ চেনেহৰ হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী সমগ্ৰ ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ জাজৰি শিমলুতল অঞ্চলত আৰু এই শিমলুতল অঞ্চলৰ অঞ্চলবাসীও বৰ্তমান ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ ইয়াৰ দেখুৱাব যি শিমলুতলবাসী অঞ্চলবাসীয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আটক ধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে আৰু ইতিমধ্যে যি ভেলাঘৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে গুৰুজনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ কীৰ্তন ঘৰৰ আৰ্হিৰ ভেলাঘৰ তাৰ লগতে জনজাতীয় ঘৰ আৰু বিভিন্ন আৰ্হিৰ তেওঁলোকে ইতিমধ্যে ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে অঞ্চলৰ সকলো যুৱক যুৱতী ডেকা গাভৰু সকলো ওলাই আহিছে বৰ্তমান ভেলাঘৰস্থলীত যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য চলি আছে মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ দেখুৱাইছে তাৰ লগতে তেওঁলোকে বিহু মাৰি আনন্দ উৎসাহো কৰিছে মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ দেখুৱাইছে ইতিমধ্যে সকলো ডেকা গাভৰু অঞ্চলৰ জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে ওলাই আহি ইয়াতে যি ভেলাঘৰ নিৰ্মাণ কাৰ্যটো লাগিছে তাৰ লগতে তেওঁলোকে এয়া যি বিহু বৰ্তমান দেখিছে বৰ্তমান তেওঁলোকে বিহু গাই আনন্দত নাচি বাগি আছে কামৰ মাজতে তেওঁলোকে বিহু গাইছে হয় বিহু এটা হৈ যাওক বিহু এটা ও কলি যৌবন নয় মার কবি গয় লে জুয়াই বুলিবলৈ ও কলি যৌবন নয় মার কবি গয় বাপের লগ পালে জুয়াই বুলিবলৈ এয়া দেখিছে ইতিমধ্যে যি শিমলুতল অঞ্চলৰ যুৱক যুৱতী সকলো ওলাই আহিছে ভোগালী বিহুৰ যি ভেলাঘৰ সেই ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ লগতে তেওঁলোকে বিহু গাই আনন্দ ফূৰ্তি কৰিছে ইয়াতে সকলো ওলাই আহিছে ইতিমধ্যে ভেলাঘৰ নিৰ্মাণ কাৰ্যও চলি আছে কি ক'ব ইতিমধ্যে আপোনালোকে যি বিগত বৰ্ষসমূহ আপোনালোকৰ আৰ্হি আছিলে এই আৰ্হিতে এইবাৰ পুনৰ আকৌ ভেলাঘৰ নিৰ্মাণ কৰিছে কি ক'ব আচলতে হয় আমি আজি যোৱা 5টা বছৰে আমি সম্পূৰ্ণভাৱে এনেকৈ ভেলাঘৰ সাজি বিভিন্ন আলম লৈ আমি ভেলাঘৰ সাজি আছো আমি জাজৰি অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈছো এইবাৰো এই কোভিড-19ৰ যি আমাক ৰাইজৰ অসুবিধা দিলে তাৰ মাজতে আমি কোভিড-19ৰ প্ৰটোকল ৰক্ষা কৰি হ'লেও আমি ভেলাঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো এইবাৰ আমি গুৰুজনৰ বটদ্ৰৱাত গুৰুজনৰ জন্মস্থান বটদ্ৰৱাৰ কীৰ্তন ঘৰ আৰ্হিত আমি এইবাৰ এই নামঘৰ ভাগ আগবঢ়াইছো ইয়াত আমাৰ 5 দিনকৈ আমাৰ ভাগৱত পাঠ হ'ব আমি সমূহ দায়িত্ব দিছো আমাৰ সভাপতিত্বৰ দায়িত্ব দিছো শ্ৰীযুত ৰামনাথ শইকীয়া আৰু জয়ন্ত দাস সম্পাদকৰ দায়িত্ব দিছো আমি তেখেতসকলক আগত লৈ আমি সমূহীয়া ৰাইজে আমি ইয়াত আমি যি উদযাপন কৰিছো আমি এটা কথা আপোনালোকক ক'ব লাগিব যে জাজৰি অঞ্চলৰ সমূহ ৰাইজক আমি একতাৰ দোলেৰে বান্ধি ৰাখিব বিচাৰিছো আৰু খবৰ অব্যাহত থাকিব তাৰ